নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণী ত্ৰিকোণমিতি পৰিচয় নামৰ পাঠটো 18 নম্বৰ ভিডিও আমি আজি এক্সাৰসাইজ 8.4 5 নম্বৰ কোৱেশ্যনৰ পৰা ডিসকাস কৰিম 5 নম্বৰ কোৱেশ্যনটো কৈছে তলৰ দি অভেদকেটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেটা সংখ্যাবদ্ধ হয় আমাক 5 নম্বৰ কোৱেশ্যনটো 10টা অভেদ দিয়া আছে হে অভেদকেটা মানে আইডেন্টিটি কেটা প্ৰুফ কৰিব লাগে আমি প্ৰুফ কৰিব হলে বামপক্ষ ইকুৱেল টু সোঁপক্ষ দেখাব লাগিব মানে বামপক্ষখিনিৰ লগত সোঁপক্ষ দেখাব লাগিব এই অভেদখিনি প্ৰুফ কৰাৰ আগতে মই যিখিনি ফৰ্মুলা শিকাইছিলো এই ফৰ্মুলাখিনি তোমালোকক এবাৰ ৰিভাইজ কৰি দিছো এই ফৰ্মুলাখিনি এতিয়া আমাৰ দৰকাৰ হ'ব প্ৰথম ফৰ্মুলাটো শিকিছিলো আমি তিনটা বেসিক ফৰ্মুলা শিকিছিলো প্ৰথমটো শিকিছিলো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুৱেল টু 1 সেকেন্ডটো শিকিছিলো আমি 1 প্লাস tan স্কয়াৰ a ইকুৱেল টু sec স্কয়াৰ a আৰু এটা আছিলে 1 plus cot square a is equal to cosec square a এই তিনটা বেসিক ফৰ্মুলা আছিলে এই তিনটা লাগিবই তাৰ ওপৰত আনুষংগিক আমি কেইটামান ফৰ্মুলা পঢ়িছিলো প্ৰথমটো হৈছে tan a is equal to sin a by cos a সেকেন্ডটো হৈছিলে cot a is equal to cot a to tan ৰ উল্টা আছে 1 by tan a is equal to tan a মানে sin a by cos a তেন্তে cot a ইকুৱেল টু কি হ'ব cos a by sin a ঠিক তেনেকৈ নেক্সট আছিল sec a ইকুৱেল টু কি আছিল 1 by cos a ঠিক তেনেকৈ cosec a ইকুৱেল টু আছিল 1 by sec a যা এইকেইটা ফৰ্মুলা মনত নাই তোমালোকে এইকেইটা ফৰ্মুলা মনত ৰাখি ল'ব লাগিব এই অনুশীলনটো কৰিবৰ কাৰণে প্ৰথম ফৰ্মুলাটো কয় sin স্কয়াৰ a plus cos স্কয়াৰ ইকুৱেল টু 1 সেকেন্ডটো 1 plus tan স্কয়াৰ ইকুৱেল টু sec স্কয়াৰ a থাৰ্ডটো 1 plus cot স্কয়াৰ ইকুৱেল টু cosec স্কয়াৰ তারপর এইকেইটা ফর্মুলা আমি আগৰ পৰা পঢ়িছো tan a = sin a by cos a cot a = 1 by tan a মানে cos a by sin a ঠিক এনেকৈ sec a = 1 by cos a আৰু cosec a = 1 by sec a এতিয়া আমি ইয়াৰ পিছত আমি অনুশীলনী 8.4 5 নম্বৰ প্ৰথম কোৱেশ্যনটো ডিসকাস কৰিম এটা 5 নম্বৰ কোৱেশ্যনটো প্ৰথম অভেদটো কি দিয়া আছে চোৱা cosec θ - cot θ হোল স্কয়াৰ = 1 - cos θ divided by 1 plus cos θ আমি মানে এইখিনি ইকুৱেল টু এইখিনি দেখাব লাগে মানে বাম পক্ষ লেফট হ্যান্ড সাইড ইকুৱেল টু সোঁ পক্ষ মানে ৰাইট হ্যান্ড সাইড দেখাব লাগে আৰু হেতু যদি আমি দেখাব পাৰো আমাৰ অভেদটো প্ৰমাণ হৈ যাব সেইকাৰণে লিখা প্ৰথম সমাধান মানে সলিউশন মই বাম পক্ষখিনি যদি লওঁ বাম পক্ষ মানে কি এফালখিনি বাম পক্ষ এফালখিনি সোঁ পক্ষ বাম পক্ষ লৈছো মানে cosec θ minus cot θ হোল স্কয়াৰ মই আগৰ ভিডিঅ'বোৰ শিকাই থৈছো এনেকুৱা ধৰণৰ অংক কৰিবলৈ তোমালোকে প্ৰথমে চাবা বস্তুটো ডাইৰেক্ট কিবা ফৰ্মুলাত পইছে নি যদি ডাইৰেক্ট ফৰ্মুলাত পইছে তেন্তে এপ্লাই কৰিবা নহলে আমি sin আৰু cos লে চেঞ্জ কৰিম এইটো চোৱা cosec θ minus cot θ হোল স্কয়াৰ এইটো কোনো ডাইৰেক্ট ফৰ্মুলাত পোৱা নাই ডাইৰেক্ট ফৰ্মুলা মানে sin স্কয়াৰ plus cos স্কয়াৰ 1 plus tan স্কয়াৰ sin স্কয়াৰ a plus cos square a is equal to 1 এই ফৰ্মুলাটো না পৰা 1 plus tan square a is equal to cot square a এই ফৰ্মুলাটো পোৱা নাই ঠিক তেনেকৈ 1 plus cot square a is equal to এটো sec square ঠিক তেনেকৈ এটো cosec square এই তিনটা ফৰ্মুলাত পোৱা নাই তেন্তে যদি এই তিনটা ফৰ্মুলা নপায় আমি কি কৰিম sin আৰু cos লে চেঞ্জ কৰিম কেনেকৈ sin আৰু cos লে চেঞ্জ কৰিব পাৰো cosec θ মানে কি cosec θ মানে 1 by sin θ মই ফৰ্মুলা কিটাত এই যা শিকাইছিলো cosec θ মানে কিমান 1 by sin θ minus cot θ মানে কি cot θ মানে হৈছে cos θ by sin θ আৰু হোল ব্ৰেকেট হয় তাৰ ওপৰত স্কয়াৰ আছে এতিয়া চোৱা আমি কি কৰিব লাগিব sin θ ইয়াতো আছে sin θ ইয়াতো আছে লসাগু ল'ব লাগিব মানে এলচিয়াম ল'ব লাগিব ত্ৰিকোণমিতি পাঠটোত লসাগু ল'ব হলে সদায় মনত ৰাখিবা একে বস্তু লসাগু সদায় হে বস্তুটো আহিব যদি একেটা অনুপাত থাকে একেগিটা অনুপাতৰ লসাগু ল'ব লাগে সদায় হেতুই আহিব আৰু যদি অনুপাতবোৰ বেলেগ বেলেগ থাকে তাৰ লসাগু ল'ব লাগে হিহতৰ পূৰণফলটো আহিব তেন্তে ইয়াত কি আছে sin θ ইয়াতো sin θ লসাগু কিমান হ'ব দুটা একে বস্তু লসাগু কিমান হ'ব sin θ হ'ব আৰু লসাগুটো একেটা হৈছে মানে ওপৰত কি হৈ যাব সিম্পলি 1 minus cos θ হ'ব cos θ তাৰপা হোল স্কয়াৰ ঠিক আছে ইয়াৰ অৰ্থটো কি 1 by 1 হোল স্কয়াৰ মানে কি ওপৰৰ একটুক স্কয়াৰ হৈছে তলৰ একটুকো স্কয়াৰ হৈছে হয় না সেই কনসেপ্টটো মই যদি ইয়াত লগাম কি হ'ব 1 minus cos θ whole square divided by sin theta whole square মই কেনেকৈ লিখিব পাৰিম sin square theta হিচাপে লিখিব পাৰিম কাৰণ মই তোমালোকক শিকাই থৈছো sin theta whole square
ইকুৱেল টু কি সাইন স্কোৱাৰ থিটা দুইটাই একেটা বস্তু আগৰ ভিডিঅ'ত যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই তলৰ আই বটনত ওপৰ আই বটনৰ আৰু তলৰ ডেছক্ৰিপশ্যনত লিংক পাবা সেই ভিডিঅ'কেইটা চাই লোৱা এতিয়া চোৱা এতিয়া মই দুইখিনিকে হৰ আৰু লবক একেটা টাৰ্মলৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিছোঁ ওপৰটোত আছে হৰ ওপৰটোত কি আছে cos থিটা আছে cos থিটা অনুপাত কিন্তু তলটোত আছে sin থিটা অনুপাত আমি যদি একেটালৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰোঁ তেন্তে মই কি কৰিব পাৰোঁ ওপৰটো ধৰি লওক মই সেম ৰাখিছোঁ এটা sin স্কয়াৰ থিটা কি লিখিব পাৰিবা তো আমি ফৰ্মুলা জানো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 প্ৰথম ফৰ্মুলা মতে হয়নে হয় এতিয়া মোক কা ভ্যালু লাগে sin স্কয়াৰ থিটা ভ্যালু লাগে sin স্কয়াৰ থিটা ভ্যালু কি লিখিব পাৰিম মই লিখিব পাৰিম 1 - cos স্কয়াৰ থিটা লিখিব পাৰিম নে পাৰিম তেন্তে sin স্কয়াৰ থিটা জায়গাত লিখিলো 1 - cos স্কয়াৰ থিটা এটা ইয়াৰ পিছত চোৱা কি হ'ব এটো 1 - cos থিটা ওপৰটোটো একো চেঞ্জ নহয় এটা তলটোত মই তলটোক এটো কেনেকৈ লিখিব পাৰিম নি 1 ক মই এনেকৈ লিখিব পাৰিম নে 1 হোল স্কয়াৰ পাৰিম আৰু cos স্কয়াৰ থিটা মই এনেকৈ লিখিব পাৰিম cos থিটা হোল স্কয়াৰ এতিয়া এটো কিবা ফৰ্মুলাত পৰিছে নি চোৱা ওপৰটো তেনেকৈ থাকিব দিয়া ওপৰটো 1 - cos থিটা হোল স্কয়াৰ তলটো চোৱা তলটো এটো a বুলি 1 ক ধৰা আৰু b বুলি cos থিটাক ধৰা তেনে কি ফৰ্মুলাত পৰিছে a স্কয়াৰ minus b square a square minus b square ফৰ্মুলাটো কি আছিল নজনা বলে লিখি লবা a minus b whole into a plus b হয়নে এবা মাইনাসত আহিব এবা প্লাসত আহিব 1 minus cos theta whole into 1 plus cos theta এই দেখলৈকে বুজি পালানে ঠিক আছে তাপা আমি জানো 1 স্কয়াৰ মানে কি এক দুটা পূৰণ হৈছে ঠিক তেনেকে 2 স্কয়াৰ মানে কি দুই দুটা পূৰণ হৈছে ঠিক তেনেকে চোৱা 1 minus cos theta whole square মানে কি সেই বস্তুটো দুবা পূৰণ হৈছে হয় নাই দেখলৈকে আৰু তলটো সেম তলটো 1 - cos থিটা হোল ইনটু 1 + cos থিটা এতিয়া আমি চোৱা এটো 1 - cos থিটা এটো 1 - cos থিটা এটো ক্যান্সেল গল তেন্তে থাকিলে কি ওপৰত থাকিলে 1 - cos থিটা আৰু তলত থাকিলে 1 + cos থিটা আৰু আমাক এটোৱে উলিয়াব কৈছিলে হয় না 1 - cos থিটা ডিভাইডেড বাই 1 + cos থিটা ইকুৱেল টু কি লিখিম তেন্তে আমি হুপক্ষ আমি কি গম পালো বাপক্ষ ইকুৱেল টু হুপক্ষ গম পালো মানে অভেদটো প্ৰমাণ হৈ গল ঠিক আছে তোমালোকে বুজিলা নাই এটো নোট কৰিলা ইয়াৰ পিছত মই ইয়াৰ পাছৰ অভেদটো প্ৰমাণ কৰিম এটা নেক্সট 5 নম্বৰ 2 অভেদটো কি দি আছে চোৱা cos a ডিভাইডেড বাই 1 + sin a + 1 + sin a ডিভাইডেড বাই cos a ইকুৱেল টু কিমান দেখাব লাগে 2 sec a এতিয়া আমি কি কৰিব লাগিব বামপক্ষৰ লগত হুপক্ষ সমান দেখাব লাগিব আৰু আমি কি কৰিছিলো আগতত বামপক্ষটো আগে লৈছিলো তুমি এতিয়া কেনেকৈ গম পাবা কোনটো অংকত কোনটো ল'ব লাগিব বামপক্ষ ল'ব লাগিব নে হুপক্ষ ল'ব লাগিব তাৰ কাৰণে কোনটো কোনো ধৰণৰ ধৰা বন্ধা নিয়ম নাই কিন্তু তোমালোকে সদায় মন কৰিবা এটা জটিল বস্তু পৰা হল বস্তু এটা বনাব পাৰিবা কিন্তু হল বস্তুটো পৰা জটিল বস্তুটো বনোৱাটো অলপ অসম্ভৱ হ'ব কথাটো বুজি পাইছানে এইখিনি অলপ জটিল দাম হয় না জটিল দাম এইখিনি বা মই এটো বনাব পৰা চান্স আছে কিন্তু এটো পৰা এইখিনি বনাব পৰা চান্স আছে জানো নাই তেন্তে এনেকা ধৰণৰ অংকত কোনটো ল'ব লাগিব এই সাইডটো ল'ব লাগিব এই সাইডটো মানে কি বামপক্ষ ল'ব লাগিব আমি কেতিয়াবা কিছুমান অংকত হুপক্ষটো প্ৰথমে ল'বলগীয়া হ'ব পাৰে তোমালোকে সাধাৰণতে মন কৰিবা যেটো কোনটো সাইড বা কোনটো সাইড বনাব পাই হেতু অকমান ভাবিবা ইয়াত চোৱা এইখিনি পা আমি বনাব পাৰিলে এটো বনাব পাৰিম হয়নে এইখিনি পা আমি এটো বনাব পাৰিম কিন্তু টুৱাইস সেকে পা এইখিনি বনোৱাটো সম্ভৱ হ'ব জানো সহজে সম্ভৱ নহয় তেন্তে আমি কোনখিনি ল'ব লাগিব এইখিনি ল'ব লাগিব এইখিনি লোৱা মানে কোনখিনি লোৱা বামপক্ষ লোৱা তেন্তে ধুনীয়াকৈ লিখি লবা সলিউশন বামপক্ষ কি দিয়া আছে সেম টু সেম লিখি লবা cos a ডিভাইডেড বাই 1 + sin a plus 1 + sin a divided by cos a আৰু এই কোৱেশ্চনটো তোমালোকে কিনা লিখি লবা এই কোৱেশ্চনটো SSLC 16 আৰু 19 ত আছে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এনেকা ধৰণৰ মেট্ৰিকত অহা কোৱেশ্চনবোৰ তোমালোকৰ টেষ্ট বা পি টেষ্টত অহা চান্স থাকে ঠিক আছে এখানে নোট কৰি যাবা এতিয়া মই আগৰ অংকটোত কৈছিলো ত্ৰিকোণমিতিত লসাগু কেনেকৈ ল'ব পাৰি একে ধৰণৰ অনুপাত থাকিলে সেই অনুপাতটোৱে কি হ'ব লসাগু হ'ব আৰু বেলেগ ধৰণৰ থাকিলে অনুপাতবোৰ অলপ বেলেগ ধৰণে থাকিলে হিহতৰ পূৰণফলটো হ'ব ইয়াত চাচোন প্ৰথম আছে ইয়াত তলত কি আছে 1 + sin থিটা sin a আছে ইয়াত আছে cos a আছে দুটা সম্পূৰ্ণ বেলেগ বস্তু তেন্তে হিহতৰ লসাগু কি হ'ব হিহতৰ পূৰণফলটো হ'ব মানে 1 + sin a হোল ব্ৰেকেট cos a মানে এই দুটা পূৰণ হৈ গ'ল হয়নে এটো আৰু এটো পূৰণ হৈ গ'ল মানে লসাগু এটো এইখিনি আৰু এইখিনি লসাগু কি হ'ল এটো পালো 1 + sin a * cos a এতিয়া এটো কি কৰিম এটো লগত এটো পূৰণ হ'ব হয়নে লসাগু লোৱা সকলে জানে কেনেকৈ লয় লসাগু লব জনা সকলে এটো লগত এটো পূৰণ হ'ব এটো লগত এটো পূৰণ হ'লে কিমান হ'ব cos a হোল স্কয়াৰ প্লাস এটো লগত এটো পূৰণ হ'ব এটো লগত এটো পূৰণ হ'লে কিমান হ'ব 1 + sin a হোল স্কয়াৰ
এটা তলটোক সেম থাকিবলৈ দিয়া ওপৰটো ভাঙি যোৱা cos a হোল স্কয়াৰ মই কি লিখিব পাৰিম cos স্কয়াৰ a লিখিব পাৰিম নে পাৰিম এটো চোৱা এটো a + b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে a + b হোল স্কয়াৰ মানে কি a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ মানে a ভ্যালু 1 b ভ্যালু sin a মানে a স্কয়াৰ মানে 1 স্কয়াৰ প্লাস 2 পূৰণ ab a মানে 1 b মানে sin a into b plus b square মানে sin a whole square divided by তলটো সেম ৰাখা 1 plus sin a whole into cos a ঠিক আছে এতিয়া সোয়া সিম্পলিফাই কৰি যোৱা cos square a plus 1 ক স্কয়াৰ কৰিলে কিমান হ'ব 1 এ হ'ব plus 2 লগত 1 পূৰণ কৰিলে 2 তাৰ লগত sin a পূৰণ কৰিলে twice sin a plus sin a whole square মানে কি sin square a divided by তলটোক সেম ৰাখা 1 plus sin a whole into cos a ক্লিয়াৰ এতিয়া মই কি কৰিব পাৰো সোয়াটোক এতিয়া সোয়া এটো আছে cos স্কয়াৰ এটো আছে sin স্কয়াৰ দুইটা উসাসই কৰা কেলে উসাসই কৰিম এই দুটা উসাসই কৰিলে এটা ফৰ্মুলাত পৰিব ঠিক আছে মই দুটা উসাসই কৰিম cos স্কয়াৰ a plus sin স্কয়াৰ a হয় না এই দুটা উসাসই কৰিলো থাকিলে কি 1 টো থাকি গল প্লাস 1 আৰু কি থাকিলে টুৱাইস sin a থাকিলে প্লাস টুৱাইস sin a তলত সেম থাকিব তলত কি থাকিব তলত থাকিব 1 plus sin a whole into cos a এতিয়া মই আজি কি প্ৰথম অভেদটোৱে কি শিকাইছিল প্ৰথম অভেদটো শিকাইছো sin স্কয়াৰ a plus cos স্কয়াৰ কিমান 1 প্ৰথম অভেদটো কি শিকাইছিল sin স্কয়াৰ a plus cos স্কয়াৰ a 1 হয় না এটো অভেদ আছিল প্ৰথম অভেদটো চোৱাচোন এটো হয় না একেটা বস্তু sin স্কয়াৰ plus cos স্কয়াৰ আগা পিছাকে আছে cos স্কয়াৰ plus sin স্কয়াৰ মানে কিমান লিখিব পাৰিম মই ইয়াত এই গুটেখিনি জায়গাত মই কিমান লিখিব পাৰিম 1 লিখিব পাৰিম ঠিক আছে প্লাস এই 1 টো থাকিবই প্লাস এটো টুৱাইস sin a divided by 1 plus sin a whole bracket cos a উপৰত চোৱা 1 যোগ কৰিলে কিমান হ'ব 1 যোগ কৰিলে হ'ব 2 plus 2 sin a divided by তলটো সেম ৰাখি আছো মই তলটো একোৱে কোৱা নাই cos a এতিয়া উপৰটো কিবা কমন আছে নি ইয়াতো 2 আছে মানে 2 টো কমন আছে 2 টো কমন লোৱাৰ লগে লগে ইয়াত কি থাকি যাব 1 থাকিব ইয়াত থাকি যাব 2 টো গুছি গল থাকিব sin a থাকিব হয় না আৰু তলত কি থাকিব 1 plus sin a whole into cos a এতিয়া 1 plus sin a উপৰটো আছে 1 plus sin a তলটো আছে এইকিটা কেনসেল গুছি গল থাকিলে মই আনসাৰটো কি পালো উপৰত পালো 2 পালো উপৰত 2 আছে অকল আৰু তলত কি আছে cos a আৰু মই এটা ফৰ্মুলা শিকাইছিলো sec a কি 1 by cos a এটোকে মই উল্টাকে লিখিলে কি হ'ব cos a বা এনেকে উল্টা দিলে কি হ'ব 1 by sec a এটো উল্টি যাব cos a মানে কি গম পালো cos a কি 1 by sec a বা 1 by cos a মানে কি sec a তেন্তে 1 by এটোক মই কেনেকে লিখিব পাৰিম এটোক লিখিব পাৰিম 2 পূৰণ 1 by cos a লিখিব পাৰিম নে 2 পূৰণ 1 by cos a 2 লগত 1 পূৰণ কৰিলে 2 হ'ব আৰু 2 তলত একটা আছে হেতু লগত cos a পূৰণ কৰিলে cos a হৈ থাকিব এতিয়া চোৱা 2 1 by cos a জায়গাত কি লিখিব পাৰিম আমি ফৰ্মুলা জানো sec a হৈ গল নে আমাক এটো প্ৰমাণ কৰিব কৈছে 2 sec a ওলাই গল মই কি লিখি দিম হুপক্ষ লিখি দিম কথাটো বুজি পালা না 2 by cos a মই কেনেকৈ লিখিব পাৰো 2 পূৰণ 1 by cos a আৰু 1 by cos a মানে আমি কি জানো sec a হেকেনে হেতু বহাই দিলো আৰু আমি কি পালো এই গুটেই ৰাশিখিনি মান কিমান পালো 2 sec a পালো এটোৱে প্ৰমাণ হৈ গল এটো ধুনিয়াকে নোট কৰি লয় ইয়াৰ পিছত মই 3 নম্বৰটো কৰিম এটা 3 নম্বৰটো কি দি আছে সোৱা tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta এইখিনি দেখাব লাগে হয় না এটো অকমান হৰল সিম্পলিফিকেশনত অকমান ইয়াত মন দিব লাগিব হে অংক হেকানে অংকটো অলপ প্ৰথম পাই চাবা টান বুলি নহয় অকমান সিম্পলিফিকেশনটো অলপ খেলিমেলি পাব পাৰা হেকানে ভালকে চাই যাবা মই লাহে লাহে বুজাই যাম ঠিক আছে ইয়াত চোৱা বাম পক্ষ লব লাগিব হুপক্ষ লব লাগিব আমি কোনখিনি পা কোনখিনি বনাব পাৰিম এইখিনি পা এইখিনি বনাব পাৰো সম্ভৱ হ'ব জানো নহয় আমি এইখিনি পৰা এইখিনি বনাব পাৰিম কিবা কি কৰিলে তেন্তে মই কোনখিনি লম এইখিনি লম তেন্তে সলিউশন লিখা বাম পক্ষ tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta
আমি প্ৰথম কি চাব লাগে ডাইৰেক্ট ফৰ্মুলাত পৰিছে নি ডাইৰেক্ট ফৰ্মুলাত পৰিছে মানে sin স্কয়াৰ প্লাস cos স্কয়াৰ = 1 1 প্লাস tan স্কয়াৰ = sec স্কয়াৰ 1 প্লাস cot স্কয়াৰ = cosec স্কয়াৰ সেই তিনটাৰ ভিতৰত কিবা ফৰ্মুলা পৰিছে নি না পৰা পৰিছে জানো না পৰা তেন্তে ডাইৰেক্ট ফৰ্মুলা নপৰিলে কোলে চেঞ্জ কৰিব লাগে sin আৰু cos লে মই tan কি লিখিব পাৰিম sin θ divided by cos θ মই tan ঠাইত কি লিখিলো sin θ divided by cos θ divided by এডাল হোল divided by 1 minus cot θ জায়গাত কি লিখিব পাৰিম cos θ by sin θ হয় না মই জাস্ট sin θ cos θ ৰে চেঞ্জ কৰিছো cot θ জায়গাত কি লিখিব পাৰিম cos θ by sin θ divided by ইয়াত কি লিখি 1 minus sin θ by cos θ এটো ভালকে চাই যোৱা ওপৰত সেম হেতুৱে আছে sin θ divided by cos θ এতিয়া এই একৰ তলত এক এটা আছে ঠিক আছে এই এক আৰু sin θ ৰ লসাগু কিমান হ'ব এলচিএম কিমান হ'ব এক আৰু sin θ ৰ লসাগু হ'ব sin θ হ'ব এক আৰু sin θ ৰ লসাগু কিমান হ'ব sin θ হ'ব একৰ লগত sin θ পূৰণ কৰিলে হ'ব sin θ মাইনাস একৰ লগত cos θ পূৰণ কৰিলে হ'ব cos θ মই সিম্পলিফিকেশন কৰি কিমান পালো ওপৰটো সেমে পালো তলত এক আৰু sin θ লসাগু লৈ পালো sin θ আৰু একৰ লগত sin θ পূৰণ কৰিলে sin θ মাইনাস চিন আছে কাৰণে মাইনাস যদি প্লাস থাকিলে তেন প্লাস দিলহেতেন 1 ৰ লগত cos θ পূৰণ কৰিলে cos θ হ'ব এতিয়া প্লাস ওপৰটো সেম থাকিব cos θ by sin θ হয়নে ডিভাইডেড বাই তলত কি হ'ব লসাগু লৈ একে একৰ তলত এক এটা আছে এক আৰু cos θ লসাগু cos θ একৰ লগত cos θ পূৰণ কৰিলে cos θ মাইনাস এটো কিমান হ'ব একৰ লগত sin θ পূৰণ কৰিলে sin θ হ'ব এটো হলে ক্লিয়াৰ নে হয় এতিয়া মই আগৰ কোৱেশ্চন কনসেপ্টত কোৱেশ্চন বোৰ্ড বুজাইছিলো কি বুজাইছিলো ইয়াৰ অৰ্থটো কি এই ওপৰৰ বস্তুটো এই তলৰ বস্তুতে কি কৰি আছে হৰণ কৰি আছে হয়নে ইয়াৰ অৰ্থটো কি ওপৰৰ বস্তুটো মানে sin θ divided by cos θ কিহে হৰণ কৰিছে তলৰ বস্তুটো মানে কি sin θ minus cos θ divided by sin θ সিম্পলি মই এই গুটেখিনিক এনেকৈ লিখিব পাৰো প্লাস এটুকু তেনেকৈ লিখিব পাৰো ওপৰৰ বস্তুটো মানে কি cos θ divided by sin θ কিহে হৰণ কৰিছে তলৰ বস্তুখিনি মানে cos θ minus sin θ divided by cos θ ঠিক আছে আৰু মই কি কৈছিলো যদি মই হৰণক পূৰণ চিহ্নলৈ পৰিৱৰ্তন কৰো তেন্তে তাৰ পাছৰ বস্তুটো উল্টি যায় হৰণক যদি মই পূৰণ চিহ্নলৈ পৰিৱৰ্তন কৰো কি হয় বুলি কৈছিলো তাৰ পাছৰ বস্তুটো উল্টি যায় হেতুৱে কৰিম sin θ into cos θ মই হৰণ চিহ্ন কি কৈ দিম পূৰণ চিহ্ন তেন্তে এই বস্তুটো কি হ'ব উল্টি যাব মানে sin θ টো তলত আছে ন ওপৰলৈ যাবগৈ ওপৰত গুচি গ'ল sin θ তলত হ'ব ওপৰটো মানে sin θ minus cos θ ঠিক তেনেকৈ ইটোটো প্ৰযোজ্য হ'ব cos θ by sin θ এটো পূৰণ হৈ গ'ল এটো উল্টি যাব ওপৰলৈ যাবগৈ cos θ তলত আহিব কি আহিব cos θ minus sin θ এতিয়া চা ইয়াত দুটা টাৰ্ম আহিলে ইয়াৰো দুটা টাৰ্ম আহিলে সেইকাৰণে মই কি দিম ব্ৰেকেট দিম যাতে মোৰ যোগ বিয়োগত খেলিমেলি নহয় ঠিক আছে এতিয়া ওপৰত চোৱা sin θ দুটা পূৰণ কৰিলে কিমান হৈ যাব sin স্কয়াৰ θ হ'ব হয়নে ঠিক তেনেকৈ তলতো মই সেমি ৰাখিম cos θ হোল ব্ৰেকেট sin θ minus cos θ এটা হলে ক্লিয়াৰ এতিয়া প্লাস cos θ পূৰণ কৰিলে cos স্কয়াৰ θ ডিভাইডেড বাই তলত কি হ'ব sin θ হোল ব্ৰেকেট cos θ minus sin θ হয়নে এতিয়া অলপ মন দিয়া প্ৰথমখিনি আছে sin স্কয়াৰ θ ডিভাইডেড বাই cos θ হোল ব্ৰেকেট sin θ minus cos θ এতিয়া এই তলৰ ৰাশিখিনি চোৱাচোন তলৰ ইয়াত আছে কি ইয়াত আছে sin θ minus cos θ ইয়াত কি আছে cos θ minus sin θ প্ৰায় একে ধৰণৰ ৰাশি কিন্তু অকমান ডিফাৰেন্স আছে কি আছে ইয়াত sin θ আগত প্লাস আছে ইয়াত sin θ আগত মাইনাস আছে ইয়াত cos θ আগত মাইনাস আছে ইয়াত cos θ আগত প্লাস আছে হেতুৱে ডিফাৰেন্স আছে চিনৰ ডিফাৰেন্স আছে অন্য বেলেগ কিবা ডিফাৰেন্স আছে জানো নাই যদিহে মই এই ৰাশিখিনিৰ পৰা যদি মাইনাস ডাল কমন লওঁ ভালকৈ শুনা যদিহে মই এই ৰাশিখিনিৰ পৰা মাইনাস ডাল কমন লওঁ তেন্তে এই দুটা বস্তু একে হৈ যাব নাই মাইনাস ডাল কমন ললে এডাল চিন কি হৈ যাব প্লাস হৈ যাব মানে sin θ আগত প্লাস আহি গ'ল আৰু cos θ আগত কি আহি যাব মাইনাস আহি যাব কথাটো মই কি কৈ আছো মই এই বস্তুখিনি বা মাইনাস ডাল কমন লোৱা কথা কৈছো কেলে কমন লম এই দুটা বস্তুক একে কৰিবলৈ এই বস্তুটোৰ লগত এই বস্তুটো একে কৰিবলৈ মই কি ভালকৈ চোৱা মাইনাস ডাল কমন ললো sin θ আগত মাইনাস এডাল প্লাস হৈ যাব আৰু এডাল কি হৈ যাব মাইনাস হৈ যাব আৰু সেই কমন লোৱা মাইনাস ডালৰ লগত এই প্লাস ডাল লগ লাগি কি হ'ব মাইনাসে প্লাসে আলটিমেট এডাল কি হৈ যাব মাইনাস হৈ যাব
কথাটো বুজি পালা না মই কি কৰিলোঁ ইয়াৰ পৰা মাইনাছডাল কমন ল'লোঁ সেই মাইনাছডালৰ লগত প্লাছডাল মিলি কি হৈ গ'ল মাইনাছে প্লাছে মাইনাছ হৈ গ'ল ওপৰখিনি সেম থাকিব ক্লিয়াৰ আৰু তলটো চিহ্ন পৰিৱৰ্তন হৈ যাব তলটো কি হৈ যাব sin থিটা আগত মাইনাছ আছে ন প্লাছ হৈ যাব মই কেনে আগে লিখিছোঁ cos থিটা আগত প্লাছ আছে ন মাইনাছ হৈ যাব হ'বনে এতিয়া দুটা টাৰ্ম একে হয় না চোৱা দুটা টাৰ্ম এবাৰ একে হয় না এবাৰ একে হয় তলটো sin থিটা মাইনাছ cos থিটা ইয়াতো sin থিটা মাইনাছ cos থিটা এতিয়া কমন আহিবনে ইয়াৰো তলত sin থিটা মাইনাছ cos থিটা আছে ইয়াৰো তলত sin থিটা মাইনাছ cos থিটা আছে কমন আহিব ওপৰৰ পৰা কি কমন আহিব ওপৰত কিবা কমন আছে আছে জানো নাই 1 কমন আহিব আৰু তলৰ পৰা কি কমন আহিব sin থিটা মাইনাছ cos থিটা sin থিটা মাইনাছ cos থিটা কমন লোৱা sin থিটা মাইনাছ cos থিটা সেইকাৰণে কৈছোঁ এই অংকটো অকণমান সিম্পলিফিকেশ্যন তোমালোকৰ ভাল হ'ব লাগিব এই অংকটো বুজি নাপালে দুবাৰ তিনিবাৰ কৰিবা আৰু ভিডিঅ'টো প'জ কৰি আকৌ এবাৰ চাব লাগিলে এতিয়া ইয়াত কি থাকি যাব ওপৰৰ পৰা একহে কমন লৈছিলোঁ ওপৰ বস্তুটো সেম থাকিব sin স্কয়াৰ থিটা তলৰ পৰা এই বস্তুটো গুচি গ'ল sin থিটা মাইনাছ cos থিটা গুচি গ'ল থাকিব কি cos থিটা ক্লিয়াৰ তাৰ মাইনাছ মাইনাছে থাকিব একো নহয় ওপৰৰ পৰা এক কমন লৈছিলোঁ এই বস্তুটোতো একো ইফেক্ট নপৰে আৰু তলটোৰ পৰা sin থিটা মাইনাছ cos থিটা গুচি গ'ল থাকিব কি sin থিটা এইডোখৰলৈকে ক্লিয়াৰ ঠিক আছে এইডোখৰলৈকে ক্লিয়াৰ তেন্তে মই এইখিনি মুহাইম এতিয়া এইফালৰখিনি মুহাইম এইডোখৰলৈকে নোট কৰিবা তোমালোকে এতিয়া কি হ'ব চোৱা এতিয়া কি হ'ব এইখিনি থাকক এইখিনি সেম থাকক কমন যিখিনি লৈছিলে এইখিনি সেম থাকক sin থিটা মাইনাছ cos থিটা ঠিক আছে তোমালোকে লিখি যাবা সেইকাৰণে এতিয়া চোৱা এই ব্ৰেকেটৰ ভিতৰখিনি লসাগু ল'ব পাৰিম নে ইয়াত আছে cos থিটা ইয়াত আছে sin থিটা দুটা অনুপাত বেলেগ বেলেগ এইটো cos থিটা অনুপাত এইটো sin থিটা অনুপাত তেনে লসাগু ল'লে কি কৰিব লাগিব বুলি ক'লো বেলেগ অনুপাত হ'লে হিয়ৰক পূৰণ কৰিব লাগিব লসাগু লোৱা সময়ত আৰু যদি একে অনুপাত হয় তেন্তে সেই অনুপাতটো কি হ'ব লসাগু তেন্তে এই দুটা লসাগু কি হ'ব cos থিটা পূৰণ sin থিটা হ'ব এই দুটা লসাগু সিম্পলি কি হ'ব cos থিটা পূৰণ sin থিটা আৰু মই এই ব্ৰেকেটডাল দি লৈছোঁ ক্লিয়াৰ এতিয়া sin স্কয়াৰ থিটাৰ লগত এইটো পূৰণ হ'ব ইয়াত আগৰ পৰাই দুটা sin থিটা আছে আকৌ এটা পূৰণ হ'লে কিমান হ'ব তিনিটা sin থিটা হ'ব মানে sin স্কয়াৰ থিটা পূৰণ sin থিটা মানে কিমান হ'ব তোমালোকে এটা ফৰ্মুলা জানা নহয় a টু দি পাৱাৰ m পূৰণ a টু দি পাৱাৰ n যদি পূৰণ কৰোঁ বস্তুটো একে হয় ইয়াত পাৱাৰ m আছে ইয়াত n আছে তেন্তে পাৱাৰবোৰ কি হয় এড হয় m প্লাছ n হয় মানে a টু দি পাৱাৰ m প্লাছ n হয় ইয়াত সাইনৰ পাৱাৰ কিমান আছে 2 ইয়াত সাইনৰ পাৱাৰ কিমান আছে একো নাই মানে 1 আছে আৰু পূৰণ কৰি দিয়াৰ লগে লগে কি হৈ যাব এড হৈ যাব sin 2 + 1 মানে sin কিউব থিটা হৈ যাব তেন্তে ওপৰত কিমান হ'ব sin কিউব থিটা ঠিক তেনেকৈ সেই কনসেপ্টটো ইয়াতো লাগিব cos স্কয়াৰ থিটাৰ লগত cos থিটা পূৰণ কৰিলে কিমান হ'ব cos কিউব থিটা এইডোখৰলৈকে বুজি পালা নে এইডোখৰলৈকে বুজি পালা যদি মেইন কনসেপ্টটো গ'লে তাৰপিছত অলপ আছে আৰু এতিয়া মই এইখিনিও ৰাফ কৰিছোঁ আমি হল কৰি কি পালোগৈ তেন্তে এইখিনি পালোগৈ 1/sin থিটা মাইনাছ cos থিটা হোল ইনটু sin কিউব থিটা মাইনাছ cos কিউব থিটা ডিভাইডেড বাই cos থিটা ইনটু sin থিটা এতিয়া আমি এটা ফৰ্মুলা জানো 9ত এটা ফৰ্মুলা পঢ়িছিলোঁ a কিউব মাইনাছ b কিউব মনত আছে নে তোমালোকৰ ইকুৱেল কি আছিলে a মাইনাছ b হোল ইনটু a প্লাছ a স্কয়াৰ প্লাছ ab প্লাছ b স্কয়াৰ এইটো আছিলে নজনাসকলে লিখি ল'বা এইটো ইম্পৰ্টেণ্ট ফৰ্মুলা a কিউব মাইনাছ b কিউব ইকুৱেল কি আছিলে a মাইনাছ b হোল ইনটু a স্কয়াৰ প্লাছ ab প্লাছ b স্কয়াৰ ঠিক আছে এতিয়া মই কি কৰিব পাৰোঁ চোৱা a বুলি ধৰি লোৱা তুমি এটোকে মই এনেকৈ আৰু এটা ষ্টেপ লিখি দিছোঁ বা sin থিটা মাইনাছ cos থিটা হোল ব্ৰেকেট এডাল ডাঙৰ ব্ৰেকেটডাল দি লৈছোঁ sin কিউব থিটাক মই এনেকৈ লিখিব পাৰিম নে sin থিটা হোল কিউব লিখিব পাৰিম নে পাৰিম মাইনাছ cos কিউব থিটা cos থিটা হোল কিউব ক্লিয়াৰ তলটো সেম থাকিব cos থিটা ইনটু sin থিটা এতিয়া a বুলি sin থিটাক ধৰা a বুলি কাক ধৰা sin থিটাক ধৰা b বুলি cos থিটাক ধৰা ফৰ্মুলা কি পৰিলে তেন্তে a কিউব মাইনাছ b কিউব ফৰ্মুলা পৰিলে না পৰিলে প্ৰথমখিনি সেম থাকিব প্ৰথমখিনিত একো হেৰফেৰ নহয় সেকেন্ডখিনি কি হ'ব a কিউব মাইনাছ b কিউবৰ ফৰ্মুলাত পৰিলে না a কিউব মাইনাছ b কিউব কি হ'ব a মাইনাছ b প্ৰথম মাইনাছ হ'ব sin থিটা মাইনাছ cos থিটা হোল ব্ৰেকেট a স্কয়াৰ মানে কাক স্কয়াৰ কৰিব লাগিব সাইনক স্কয়াৰ কৰিব লাগিব sin স্কয়াৰ থিটা প্লাছ ab মানে এই দুটা পূৰণ কৰিব লাগিব মানে sin থিটা ইনটু cos থিটা প্লাছ কি হ'ব b স্কয়াৰ মানে কি cos স্কয়াৰ থিটা হয় না ডিভাইডেড বাই তলটো সেম থাকিব তলটো cos থিটা ইনটু sin থিটা এইটো বাকস দি দিলোঁ এতিয়া চোৱা কি দেখিছা
ইয়াত আছে sin থিটা মাইনাছ cos থিটা ইয়াতো আছে sin থিটা মাইনাছ cos থিটা এটা ওপৰত আছে এটা তলত আছে আৰু এনেকৈ থাকিলে আমি কি জানো কটাকটি যায় এটো লগত এটো গ'ল থাকিলে কি এতিয়া ওপৰত এইখিনি থাকিলে ওপৰত কি থাকিলে sin স্কয়াৰ থিটা প্লাস sin থিটা ইনটু cos থিটা প্লাস cos স্কয়াৰ থিটা এই তলত থাকিব cos থিটা ইনটু sin থিটা এডখলৈকে ধুনীয়াকৈ নোট কৰি লোৱা এতিয়া চোৱা যদিহে মই এই দুটাক উচ্চাসি কৰো sin স্কয়াৰ থিটা cos স্কয়াৰ থিটা উচ্চাসি কৰিলে এটা ফৰ্মুলাত পৰিবনে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা প্ৰথম ফৰ্মুলাটোত পৰিব সেইকাৰণে মই কি কৰিম নেক্সট ষ্টেপত এই দুটাক উচ্চাসি কৰিম এডখলৈকে লিখি লোৱা মই এডখৈ ৰাফ কৰিছো মই কি লিখিলো sin স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা ওচৰলে কোনটো লৈ নিলো cos স্কয়াৰ থিটা লৈ নিলো ঠিক আছে প্লাস এটো এক্সট্ৰাকে থাকি যাব sin থিটা ইনটু cos থিটা ডিভাইডেড বাই তলটো সেম থাকিব sin থিটা তলটো একে cos থিটা ইনটু sin থিটা উপৰটো কিমান হ'ব উপৰটো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা মিলি পেলে কিমান হ'ব মিলি পেলে হৈ যাব 1 হৈ যাব প্লাস এটো কিমান হ'ব sin থিটা ইনটু cos থিটা হোল ব্ৰেকেট cos থিটা ইনটু sin থিটা এডখলৈকে বুজি পালানে এডখলৈকে বুজি পালানে মই কি কইলো sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটাক মিলাই পেলে কি লিখিলো মিলাই পেলে লিখিলো মই কি লিখিলো 1 লিখিলো কাৰণ প্ৰথম ফৰ্মুলা মতে আমি জানো যে sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা মিললে কিমান হয় 1 হয় আৰু থাকি গল কি থাকি গল sin থিটা ইনটু cos থিটা ওপৰত থাকিলে তলতো sin থিটা ইনটু cos থিটা থাকিলে এডখলৈকে লিখিলো তাৰ পিছত এতিয়া চোৱা সৰি মই কোৱেশ্চনটোত এটা ভুল কৰিলো ভুলটো হৈছে এটো কোৱেশ্চনটো লিখোতে ভুল কৰিলো 1 প্লাস sec থিটা প্লাস নহয় 1 প্লাস sec থিটা ইনটু cos থিটা এই দুটা পূৰণত আছে ঠিক আছে এটো ভুল হৈছিল কোৱেশ্চনটো মই লিখোতে ভুল কৰিছো এতিয়া চোৱা আমি এডখলৈকে পালো এতিয়া ইয়াৰ পিছত মই কি কৰিব পাৰিম ইয়াৰ পিছত এই তলৰ বস্তুটোৱে এই ওপৰৰ এককো হৰণ কৰি আছে এটুকু হৰণ কৰিছে হয়নে এই তলৰ বস্তুটোৱে মানে এনেকুৱা ধৰণৰ কথা হৈছে ধৰি লোৱা 2 + 5 ডিভাইডেড বাই 2 ইয়াৰ অৰ্থটো মই এনেকৈ লিখিব পাৰিম নে 2/2 প্লাস চিন আছে কাৰণে প্লাস দিছো 5/2 লিখিব পাৰিম নে 2 এ এটুকু হৰণ কৰিছে 2 এ এটুকু হৰণ কৰিছে ঠিক তেনেকৈ হেতু কনসেপ্ট লগালে ইয়াত কি হ'ব তলৰ এই বস্তুটোৱে এককো হৰণ কৰিছে আৰু এটুকু হৰণ কৰিছে মানে 1 ডিভাইডেড বাই cos থিটা ইনটু sin থিটা হয়নে প্লাস এটু ডিভাইডেড বাই এটু sin থিটা ইনটু cos থিটা ডিভাইডেড বাই cos থিটা ইনটু sin থিটা এতিয়া চোৱা 1/cos থিটা 1/cos থিটা মানে তোমালোকে কি জানা sec থিটা হয়নে ডাইৰেক্ট ফৰ্মুলা 1/sin থিটা 1/sin থিটা মানে কি জানা cosec থিটা হয়নে ডাইৰেক্ট ফৰ্মুলা প্লাস এইখিনি একে বস্তু উপৰখিনি আৰু তলখিনি একে বস্তু দুইখিনি একে বস্তু কটাকটি গুছি গলে কিমান যাব থাকিব 1 থাকিব কটাকটি গুছি গলে কিমান থাকিব 1 থাকিব যদিহে তুমি 1 টো আগে লিখা 1 হৈ যাব প্লাস এটো কি লিখিম sec থিটা প্লাস ইনটু cosec থিটা মই প্লাস লিখি থৈছিলো কোৱেশ্চনত হেৰু হেৰু হালবা এটা মিললে না কোৱেশ্চন লগত আমাক এটো প্ৰুফ কৰিব কৈছিলে 1 + sec থিটা ইনটু cos থিটা এটো ইম্পৰ্টেন্ট আছিল পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইজিক্যালি কি লিখি দিম পৰীক্ষা ওলালে নে ধুনীয়াকৈ নোট কৰি লোৱা এটা নেক্সট কোৱেশ্চনটো কি দিয়া আছে চোৱা 1 + sec a ডিভাইডেড বাই sec a ইকুৱেল টু sin স্কয়াৰ a ইকুৱেল টু 1 - cos a এই কোৱেশ্চনটো কিনাতে হিন্স এটা দিয়া আছে কি দিয়া আছে বাম পক্ষ আৰু সোঁ পক্ষক বেলেগে সৰল কৰা মানে কথাটো কি এই কোৱেশ্চনটো তুমি ডাইৰেক্ট এইখিনিৰ পৰা এইখিনি বা এইখিনিৰ পৰা এইখিনি ডাইৰেক্ট বনোৱাটো ইমান সহজ নহব অলপ দিগদাৰ হ'ব সেইকাৰণে কি কৰিব কৈছে এইখিনি পৃথককে হল কৰিব কৈছে এইখিনি পৃথককে হল কৰি ধৰি লোৱা কিমান পালো মই এনেই ধৰি লৈছো আনসাৰ 2 পালো আৰু এইখিনি কিউ পৃথককে হল কৰি মই আনসাৰ জিনিবা ধৰি লোৱা 2 পালো আৰু 2 টো সমান মানে কি বাম পক্ষৰ লগত সোঁ পক্ষ সমান হৈ গল মানে মোক তেনেকে ঠিক তেনেকে এবাৰ বাম পক্ষখিনি সেপাৰেটকে হল কৰিব কৈছে কৈ পেলাই এটা ৰাখি পাম বা এটা মান পাম ঠিক তেনেকে এইখিনি সেপাৰেটকে হল কৰিব কৈছে তাৰ পিছত এটা মান পাম আৰু মই চাম সেই মানগিটা সমান হয় নে নহয় অবিয়াসলি সমানেই আহিব বাৰু আৰু যদি সমান আহে কি লিখি দিম বাম পক্ষ ইকুৱেল টু সোঁ পক্ষ এটো তেনেকৈ কৰিব লাগিব আৰু এটো কোৱেশ্চন অকমান দুবাৰমান কৰিবা তেতিয়া তুমি পৰীক্ষা হলত দেখিলে গম পাবা এই অংকটো পৃথককে বাম পক্ষ সোঁ পক্ষলৈ কৰিব লাগিব কিন্তু পৰীক্ষাত আহিলে বেকেটৰ ভিতৰত কিতাপত যেনেকৈ দিয়া আছে পৃথকে হল কৰা বুলি তেনেকৈ হিন্সটো দি নিদিয়ে তুমি এটো নিজে গম পাব লাগিব কথাটো বুজি পাইছা নে পৰীক্ষাত আহিলে ডাইৰেক্ট এনেকৈ কোৱেশ্চনটো দি দিব এটো ডাইৰেক্ট এটো পৰা এটো উলিয়াটো বা এটো পৰা এটো উলিয়াটো ইমান সহজ নহব উলিয়াব পৰা গলেও ইমান সহজ নহব ঠিক আছে মই প্ৰথম তেনে বাম পক্ষটো লওঁ এটোখিনিক সেপাৰেটকে হল কৰিব লাগিব বাম পক্ষ মানে কি লেফট হ্যান্ড সাইড 1 + sec a ডিভাইডেড বাই sec a এটো ডাইৰেক্ট কিবা ফৰ্মুলাত পৰিছে নে ডাইৰেক্ট মানে প্ৰথম তিনটা ফৰ্মুলাত না পৰা নপৰিলে কি কৰিব লাগে sin cosলৈ লৈ যাব লাগে 1 + sec a কি লিখিব পাওঁ 1/cos a লিখিব পাওঁ নে ফৰ্মুলাখিনি মই ভাবিছো মুখস্থ হ'ল তোমালোকৰ আৰু sec a কি লিখিব পাওঁ তলৰ sec a টো 1/cos a ক্লিয়াৰ ওপৰত চোৱা একৰ তলত এক এটা আছে হয়নে
1 আৰু cos a লসাগু কিমান হ'ব cos a হ'ব মানে এলচিএম 1 ৰ লগত cos a পূৰণ কৰিলে কিমান হ'ব cos a হ'ব প্লাস 1 ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব এতিয়া তলত কি আছে 1/cos a এইডোখৰলৈকে বুজি পালা নে এইডোখৰলৈকে বুজি পালা এতিয়া চোৱা ইয়াৰ অৰ্থটো কি ওপৰৰ গোটেই বস্তুখিনিক তলতে হৰণ কৰিছে নে হৰণ কৰিছে cos a plus 1 divided by cos a হৰণ 1/cos a ইয়াৰ মিনিংটো এইটোৱে হয়নে নহয় এতিয়া তাৰপিছত মই কি কৰিব পাৰিম তাৰপিছত মই হৰণক কি কৰি দিব পাৰিম পূৰণ কৰি দিব পাৰিম হয়নে হৰণক মই কি কৰি দিব পাৰিম পূৰণ কৰি দিব পাৰিম পূৰণ কৰিলে কি হ'ব cos a টো ওপৰলৈ যাবগৈ তললৈ কিমান আহিব 1 আহিব হয়নে এতিয়া cos a কেনসেল থাকিলে কি cos a plus 1 তেন্তে এইটো কাৰো হল কৰিব নোৱাৰা তেন্তে বাওপক্ষখিনি হল কৰি কি পালা গৈ তেন্তে cos a plus 1 পালা ঠিক আছে তোমালোকে যি সকলে ক্যালকুলেশন অলপ টানপা এনেকে সেম এটো প্ৰসেস কৰি লোৱা আৰু যি সকলে ক্যালকুলেশনবোৰ জানা তেওঁলোকে ইয়াতে কামটা কৰিব পাৰে কি কৰিব পাছৱা এই বস্তুখিনি তলত cos a আছে এই বস্তুখিনি তলত cos a আছে মানে আলটিমেট এটো কেনসেল গল নাই মই ডাইৰেক্ট লিখি দিব পাৰিম ডাইৰেক্ট লিখি দিব পাৰিম থাকিলে কি কেলে কাট দিলু এই বস্তুখিনি তলত cos a আছে এইখিনি তলতো cos a আছে তেন্তে কটাকটি যাব তলৰ বস্তুকিটা একে কটাকটি গল ওপৰত থাকিলে কি cos a plus 1 আৰু তলত 1 থাকিলে 1 টো নিলিখিলে হয় তেন্তে বামপক্ষ হল কৰি কি পালো cos a plus 1 পালো যি সকলৰ ক্যালকুলেশন সহজ ইমান মানে কৰি ভাল পায় ইমানটো এৰি দিলে হ'ব মানে এনেকে কৰিলে হ'ব এটা তেন্তে মই কি গম পালো গৈ তেন্তে বামপক্ষ ইকুৱেলটো এই দেখৈ গম পালো এতিয়া সোঁপক্ষ লবা সোঁপক্ষ বহিখনত ধুনিয়াকে তুমি তলে তলে লিখি গলে হল মই যেনেকৈ আসপাই কৈছো তেনেকৈ বহিত কৰিব নালাগে sin square divided by 1 minus cos a এতিয়া চোৱা এটা ডাইৰেক্ট ফৰ্মুলাত পাওয়ার চান্স আছে নে আছে ইয়াত স্কয়ার আছে চাচোন sin square ডাইৰেক্ট ফৰ্মুলাত পাওয়ার চান্স আছে নে কোনটো প্ৰথমটো কি আছে প্ৰথম ফৰ্মুলাটো sin square plus cos square is equal to 1 ইয়াৰ পৰা কা ভ্যালু লাগে sin square ভ্যালু কিমান লাব sin square ভ্যালু লাব 1 minus cos square a হয়নে লিখি দিয়া sin square জায়গাত কি লিখিম এখিনি লিখিম 1 minus cos square a divided by 1 minus cos a এতিয়া এটো উপৰটো চোৱা উপৰটো 1 ক মই এনেকৈ লিখিব পাৰিম ন 1 হোল স্কয়াৰ 1 ক স্কয়াৰ কৰা কিউব কৰা যিমান নকা কি হৈ থাকিব 1 হৈ থাকিব আৰু cos a কি লিখিব পাৰিম cos a হোল স্কয়াৰ কেলে লিখিছো গম পাবা এতিয়া গম পালাই চাগে কেলে লিখিছো বা ফৰ্মুলাত পৰিব হয়নে a ভ্যালু কিমান 1 লোৱা b ভ্যালু কিমান লোৱা cos a লোৱা তেতিয়া কি ফৰ্মুলাত পৰিব a স্কয়াৰ minus b স্কয়াৰ a স্কয়াৰ minus b স্কয়াৰ মানে কি a minus b 1 minus cos a whole into a plus b 1 plus cos a এবাৰ মাইনাসত হয় এবাৰ কি হয় প্লাস হয় ডিভাইডেড বাই 1 minus cos a এতিয়া তল a 1 minus cos a আছে ওপৰটো 1 minus cos a এটো লগত এটো কেনসেল তেন্তে পালা কি 1 plus cos a এতিয়া চাচোন সমান পাইছা নিব বামপক্ষটো হল কৰি হেতুৱে পাইছিলা 1 plus cos a সোঁপক্ষটো হল কৰি কি পালা 1 plus এটো আগা পিছা আছে আগা পিছাৰ লগত একো কথা নাই যুগত এবোৰ আগা পিছা একে কৰিলে একেটা হৈ থাকিব কাৰণ এবোৰ যুগতে আছে বামপক্ষত কি পালা cos a plus 1 পালা সোঁপক্ষত কি পালা তেন্তে cos a plus 1 পালা আলটিমেট কি গম পালা তেন্তে বামপক্ষৰ লগত সোঁপক্ষ সমান হৈছে না লাষ্টত কি লিখিলে কি লাষ্টত লিখিলে হৈ গল এটাকে বামপক্ষ ইকুৱেল টু সোঁপক্ষ এই অংকটো এনেকে ধৰণে কৰিব লাগিব মই কি কৰিলো প্ৰথম বামপক্ষ ললো তাক সৰল কৰি গলো সৰল কৰি কি পালো গৈ এটা ৰাখি পালো ঠিক তেনেকে সোঁপক্ষকো সৰল কৰি সেম টু ৰাখিয়ে পালো অৰ্থাৎ কি বামপক্ষৰ লগত সোঁপক্ষ সমান ধুনিয়াকে তোমালোকে নোট কৰি লোৱা এতিয়া সো নেক্সট কোৱেশ্চন আছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 is equal to এইখিনি দেখাব লাগে cos a plus cot a এতিয়া কোনখিনি বা কোনখিনি বনোৱা সহজ এইখিনি পা এইখিনি বনাব পাৰিবা না এইখিনি পা এইখিনি আমি কি কৰিব পাৰিম জটিলখিনি পা এইখিনি বনাব পাৰিম এইখিনি পা এইখিনি বনাব পৰাটো সহজ হ'ব জানো নহয় তেন্তে মই কোনখিনি লম বামপক্ষ লম বামপক্ষ কি লম cos a minus sin a plus 1 whole bracket divided by cos a plus sin a minus 1 ঠিক আছে এতিয়া তুমি এটা কথা চোৱা আমি প্ৰথম চাব লাগে ডাইৰেক্ট ফৰ্মুলাত পৰিছে নি ডাইৰেক্ট ফৰ্মুলাত পৰিছে নো মানে প্ৰথম তিনটা ফৰ্মুলা না পৰা sin আৰু cos লে চেঞ্জ কৰিব লাগে আলটিমেট হৈ আছে sin আৰু cos লে আকৌ চেঞ্জ কৰিব পাৰিম জানো নোৱাৰো এটো sin এটো cos এটো sin এটো cos এটো sin হৈ আছে তেন্তে ডাইৰেক্ট ফৰ্মুলাটো না পৰা sin আৰু cos লে চেঞ্জ হৈ আছে তেন্তে হেগিটা মেথড কাম নকৰে আৰু তেন্তে কি কৰিব পাৰিছাচোন বেলেগ এটা টিককম লগাব লাগিব কি কৰিব পাৰিবা চোৱা এতিয়া চোৱা এইখিনি ইকুৱেল টু কি উলিয়াব লাগে কি উলিয়াব লাগে cos a plus cot a ভালকে মন কৰা cot a মানে কি জানো আমি cot a ইকুৱেল টু জানো cos a by
sin a cot a ইকুৱেল টু কি গম পাওঁ cos a বাই sin a ইয়াত চাচোন cos a আছে নে আছে যদি ইয়াক sin a ডিভাইড কৰি দিওঁ তেন্তে cot হৈ যাব নে কথাটো ভালকৈ মন কৰা মোক উলিয়াব লাগে cot a টো কেতিয়া পাম ওপৰত এতিয়া cos a আছে যদি মই ইয়াক sin a হৰণ কৰি দিওঁ তেন্তে cot a পাম নে পাম যদি মই ওপৰটো হৰণ কৰো কিবা এটা বস্তু কি কৰিব লাগিব তলটোকো হৰণ কৰিব লাগিব আমি এটা ভগ্নাংশ হৰ আৰু লবক একেটা বস্তু হৰণ কৰিব পাৰো তেন্তে মই ওপৰ আৰু তলে কিহে হৰণ কৰি দিম তেন্তে কিহে হৰণ কৰিম কলো cot a মানে কি আছিল cos a বাই sin a মানে sin a হৰণ কৰিম মানে ওপৰৰ cos a minus sin a এই আলটিমেট এই বস্তুখিনি মানে কি এইখিনি লব আৰু এইখিনি কি হৰ লব হৰ মই প্ৰত্যেককে হৰণ কৰিব লাগিব ঠিক আছে মই এনেকৈ গুল গুল কৰিছোঁ তোমালোকে নকৰিবা cos a minus sin a plus 1 divided by কিহে হৰণ কৰিম কৈছোঁ sin a একেটা বস্তু হৰণ কৰিব লাগিব divided by তলৰ cos a plus sin a minus 1 divided by কি লিখিম sin a ব্ৰেকেটত কি লিখিব লাগিব হৰ আৰু লব উভয়কে হৰ আৰু লব উভয়কে sin a ৰে হৰণ কৰি মই কি কৰিলোঁ হৰ আৰু লব উভয়কে কিহে হৰণ কৰিলোঁ sin a হৰণ কৰিলোঁ ঠিক আছে এডোখৰলৈকে বুজি পালানে এতিয়া চোৱা ইয়াৰ অৰ্থটো মই কি আকৌ থৈ আহিছিলোঁ ইয়াৰ অৰ্থটো কি sin a এইটো হৰণ কৰিছে এইটোকো হৰণ কৰিছে এইটোকো হৰণ কৰিছে মই তেনে ভাগ ভাগকৈ লিখি দিম cos a বাই sin a প্লাছ থাকিলে প্লাছ দিম মাইনাছ থাকিলে মাইনাছ দিম যেহেতু মাইনাছ আছে মাইনাছ দিম sin a বাই sin a sin a বাই sin a প্লাছ 1 বাই sin a এইডোখৰলৈ ক্লিয়াৰ ঠিক তেনেকৈ তলতো সেইটো কনচেপ্ট লগাই দিয়া cos a বাই sin a cos a বাই sin a এবাৰ প্লাছ আছে দেখিছানে প্লাছে দিম sin a বাই sin a তোমালোকৰ এইবোৰ প্ৰেক্টিছ লাগিব তোমালোকে কৰি চাবা ওপৰৰ পৰা চালে এইবোৰ অংক একো নহ'ব প্ৰেক্টিছ লাগিব 1 বাই sin a প্ৰেক্টিছ কৰিলে লাহে লাহে নিজে কথাবোৰ ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে এতিয়া চোৱা মই কি গম পালোঁ এইডোখৰলৈকে গম পাই গ'লোঁ মই এইটো মোহাৰি দিছোঁ তোমালোকে লিখাটো লিখিবা এতিয়া চোৱা cos a বাই sin a মানে কি আল্টিমেট মই জানো cot a ক্লিয়াৰ হয় sin a বাই sin a মানে কি কেনচেল গ'ল থাকিলে কি 1 থাকিলে ক্লিয়াৰ প্লাছ 1 বাই sin a মানে cos a কি এইডোখৰলৈকে বুজি পালোঁ ডিভাইডেড বাই তলতো চোৱা cos a বাই sin a মানে cot a sin a বাই sin a মানে প্লাছ 1 নেক্সটটো 1 বাই sin a মানে আকৌ cos a এইডোখৰলৈ ক্লিয়াৰ নে ক্লিয়াৰ এতিয়া চোৱা তুমি একগিটা মাজত আছে একগিটা কিনাৰলৈ নি লৈ যোৱা প্ৰত্যেকটো এককে কিনাৰ লৈ যোৱা ওপৰ cot a মাইনাছ cot a এইটো হৈ যাব প্লাছ cos a কে কাৰণ মই একটো ক্লাছলৈ লৈ গৈছোঁ ডিভাইডেড বাই cot a মাইনাছ cos a কে প্লাছ 1 এইডোখৰলৈকে বুজি পালানে এতিয়া মোক কুৱেশ্যনটো তোমালোকে কিতাপত চালে গম পাবা একে কুৱেশ্যনটো কৈ দিছে এটা ফৰ্মুলা ইউজ কৰিব কৈছে আকৌ আগৰটো কথা নিচিনাকৈ আকৌ একেটা কথাই কৈছোঁ সেই ইউজ কৰিবলৈ ফৰ্মুলাটো যে কৈছে বা হিন্টছটো দিছে সেইটো পৰীক্ষাত নিদিয়ে তোমালোকে নিজে মনত থাকিব লাগিব আমাক হিন্টছটো কি দিছে কোনটো ফৰ্মুলা ইউজ কৰিব কৈছে 1 প্লাছ cot স্কোৱাৰ থিটা ইকুৱেল টু cosec স্কোৱাৰ থিটা এইটো ফৰ্মুলা ইউজ কৰিব কৈছে হয়নে বা এ বুলি ধৰি লোৱা 1 প্লাছ cot স্কোৱাৰ ইকুৱেল টু cosec স্কোৱাৰ এইটো ফৰ্মুলা পৰীক্ষাত এইটো হিন্টছ দি নিদিয়ে এতিয়া চাচোন ইয়াৰ পৰা তুমি একৰ ভেলুটো উলিয়াব পাৰিবা নি পাৰিবা একৰ ভেলুটো কেনে লিখিব পাৰিবা 1 ইকুৱেল টু cosec স্কোৱাৰ a মাইনাছ cot স্কোৱাৰ লিখিব পাৰিবানে পাৰিবা এতিয়া মই একৰ জেগাত এই বস্তুখিনি ৰিপ্লেচ কৰিম cot a প্লাছ cosec a আৰু একৰ জেগাত কি লিখিম এই বস্তুখিনি লিখিম মাইনাছ cosec স্কোৱাৰ a মাইনাছ cot স্কোৱাৰ a ইয়াতে এটা কাম কৰিব লাগিব কি কাম ইয়াত যিহেতু দুটা পদ আছে বা দুটা টাৰ্ম আছে ব্ৰেকেট দিব লাগিব নহ'লে আগত মাইনাছ আছে ন গোটেইবোৰ খেলি মেলি লগাই দিব মাইনাছ ডালে মই মাইনাছ টকাৰ কাৰণে একৰ জেগাত এইখিনি লিখিলোঁ আৰু মাইনাছ টকাৰ কাৰণে ব্ৰেকেট দিলোঁ তলত চেম ৰাখি দিয়া cot a মাইনাছ cosec a তলতো একো নকৰোঁ চেম থাকক ঠিক আছে এতিয়া চোৱা cot a প্লাছ cosec a এইডোখৰলৈ ক্লিয়াৰ এইডোখৰলৈ এইটো মই একোৱে কোৱা নাই মাইনাছডাল মাইনাছ থাকক এতিয়া চোৱাচোন এইটো গোটেইটো ধৰি লোৱা a এইটো ধৰি লোৱা b a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলা পৰিলে নে পৰিলে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে কি a মাইনাছ b হোল ইনটু a প্লাছ b এবাৰ মাইনাছত আহিব এবাৰ প্লাছত আহিব মানে a মানে cosec a মাইনাছ cot a হোল ইনটু cosec a প্লাছ cot a ডিভাইডেড বাই কি হ'ব cot a মাইনাছ cosec
এ প্লাছ 1 হ'ব হ'বনে নহয় হ'ব এতিয়া এইখিনি মোহাইছোঁ মই ওলালে বেছি নাই উপৰখিনি চোৱা কিবা কমন আছেনে উপৰখিনি চোৱা এইটো যেনিবা এটা বস্তু কোনটো এটা বস্তু cot a প্লাছ cosec a সেই বস্তুটো ইয়াতো আছে চোৱা cot a প্লাছ cosec a একেটা বস্তু আছে কমন আহিবনে কমন আহিব মই ওপৰৰ পৰা কি কমন লৈছোঁ cot a প্লাছ cosec a কমন লৈছোঁ এইটো কমন লৈ লোৱাৰ লগে লগে প্ৰথমটোত এইটো গুচি আহিলে গোটেই বস্তুটো গুচি আহিলে থাকিব কিমান 1 থাকিব মাইনাছ চিনডালটো একো হেফে নহয় হয়নে এতিয়া সেকেন্ডটো পৰা এইটো গুচি আহিলে থাকিব কোনটো এইটো থাকিব আকৌ বেকেটে সহায়ত লিখ বেকেটৰ সৈতে লিখিব লাগিব কাৰণ কেলে দুটা টাৰ্ম আছে cosec a মাইনাছ cot a এইখিনিও মোহাই দিছোঁ cot a আৰু এডাল কি দিম বেকেট দিম আকৌ ডাঙৰ বেকেট দি দিম ঠিক আছে কি কৰিলোঁ মই cot a প্লাছ cosec a এই ওপৰত ইয়াতো আছে কমন ল'লোঁ কমন লোৱাৰ লগে লগে ইয়াত থাকিলে 1 থাকিলে ইয়াত মাইনাছ থাকিলে এই বস্তুটো যিহেতু গুচি গ'ল থাকিলে এই বস্তুটো থাকিলে cosec a মাইনাছ cot a আৰু মাইনাছ চিনডাল আগত আছে কাৰণে মই বেকেটডাল উঠোৱা নাই আৰু তলতো সেম থাকক তলতো কি থাকিব cot a মাইনাছ cosec a প্লাছ 1 ঠিক আছে এতিয়া চা কিবা দেখিছা নি দেখিবা বাবা অলপ কাম এটা কৰিলোঁ cot a প্লাছ cosec a এতিয়া বেকেট ভাঙি দিয়াচোন এই বেকেটডাল ভাঙি দিয়া 1 মাইনাছ আছে ইয়াত আছে প্লাছ মাইনাছে প্লাছে মাইনাছ cosec a ইয়াত মাইনাছে প্লাছ cot a হ'বনে নহয় হ'ব ডিভাইডেড বাই cot a মাইনাছ cosec a প্লাছ 1 এতিয়া চোৱা ওপৰতো 1 ওপৰত কি বস্তু আছে চোৱা ওপৰত আছে 1 মাইনাছ cosec a প্লাছ cot a ইয়াতো কি আছে 1 মাইনাছ cosec a প্লাছ cot a এই দুইখিনি বস্তু কেনসেল যাবনে ওপৰখিনিৰ লগত তলখিনি সেম এইখিনিৰ লগত এইখিনি কেনসেল আগা পিছাকে আছে একো কথা নাই কিন্তু বস্তু একেখিনি ইয়াত এক আছে একো আগত প্লাছ ইন আছে ইয়াত এক আছে একো আগত প্লাছ ইন আছে cosec a আছে ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে ইয়াত cot a আছে ইয়াতো cot a আছে ইয়াত প্লাছ আছে ইয়াত প্লাছ আছে মানে বস্তু একেখিনি কটাকটি গ'ল থাকিলে কি থাকিলে cot a প্লাছ cosec a আমাক হেতুকে প্ৰুফ কৰিব কৈছিলে হয় নে নহয় হয় cot a প্লাছ cosec a ইজিক্যালি কি লিখি দিব পাৰিম তেন্তে পৰীক্ষা লিখি দিব পাৰিম তেন্তে এইটো প্ৰুফ হৈ গ'ল এই ভিডিঅ'টোত ইমানেই ইয়াৰ পাছৰ ভিডিঅ'ত মই 6 নম্বৰ পৰা বাকীকেইটা কুৱেশ্যন কৰি দিম তোমালোকে যদিহে ভিডিঅ'টো ভাল পালা ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা ধন্যবাদ